নতুন নতুন টেকনিক্যাল ভিডিঅ' পোৱাৰ বাবে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক। ডিএছএলআৰ হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে লৈ আহিছো নিকন D3400 ডিএছএলআৰ কেমেৰাখন। তো এইখন পাৰচেজ কৰিছো খ্ৰীষ্টানবস্তি চেণ্ট্ৰেল মল গুৱাহাটী। তো আপোনালোকে তাতে যাব পাৰে, বহুত ভাল ভাল কেমেৰা তাতে আছে। তো মই এইটো পাৰচেজ কৰিলোঁ 38,000 দি। তো বলক ভিতৰত চাওঁ, ফালি চাওঁ কি আছে। তো এইটো ধুনীয়া বেগ এখন দিছে, মানে য'তে ত'তে তাৰমানে ল'বলৈ বেগখন দিছে নিকনৰ। তো দাম হ'ল, দামটো চাই আছোঁ, বহুত ভাল হয়, 690 টকা। চাওক, সৰু এখন বেগ 690 টকা, বহুত ভাল হয় বেগখন। তো ইয়াতে আপোনাৰ কেমেৰাটো ৰাখিব আৰু এইটো আপোনাৰ কাণত দিবলৈ। এইটো বহুতেই আছে। আপোনাৰ ঘূৰিব পাৰিব এইটো লেন্স। তো এইটো এক সাইডত ৰাখি দিওঁ। চাওকচোন ভিতৰত কি আছে। আপোনাৰ তো ইয়াতে দিছে, তো দামটো দিছে শ্বপিং মলৰ যিটো মানে ৰিচিপ্টটো হয় 38,000 দেখা পাইছে, এইটো হয়। এইটো ইয়াতে ৰাখি দিছোঁ। এতিয়া চাওচোন ডাব্বাটোত কি আছে। ডিএছএলআৰ দিলে না বেলেগ কিবা কিবি দি দিলে। এইটো মডেল নম্বৰ হয় D3400। ইয়াতে আপোনাৰ 16 GB SD কাৰ্ড আৰু ক্লাছ হ'ল 10, বহুত ভাল ক্লাছ হয়। 10 ক্লাছত SD কাৰ্ড বহুত ভাল হয়, স্পীডটো ভাল হয়। লেন্স দিছে ইয়াতে চাওক, ডুৱেল লেন্স। এইটো 18 to 55 mm ভিআৰ। এইটো ওচৰৰ বস্তু মানে আপোনাৰ দূৰত লৈ মানে ফটো উঠাব পাৰিম এইটোৰ জৰিয়তে, আৰু এইটোৰ জৰিয়তে আপোনাৰ দূৰৰ বস্তু ওচৰলৈ আনি ফ'কাছ কৰি মানে ফটো তুলিব পাৰিম। তো এতিয়া চাওক, ৱাৰেণ্টিটো দিছে 2 years-ৰ। আৰু তাৰ পৰা এনেকুৱাকৈ দি দিছে, আপুনি য'তেই নাযাওক কিয় মানে 2 বছৰৰ মাজত মানে যিকোনো নিকনৰ আপোনাৰ কাষ্টমাৰ কেয়াৰত গৈ মানে দিলেই, ছাৰ্ভিচ চেণ্টাৰত গৈ দিলে লগে লগে ঠিক কৰি দিব, কোনো টেনশ্যন নাই। এতিয়া চাওচোন ভিতৰত কি আছে। ইয়াতে দিছে আমাৰ বিল বক্স। চাওক, নিকন ইণ্ডিয়া প্ৰভাইড লিমিটেড 3টামান দিছে। ৱাৰেণ্টি কাৰ্ড এইটো চাইডত ৰাখি দিছোঁ। কিবা কিবি পেপাৰ্ছ দিছে আৰু এইবিলাক আৰু ইমান পঢ়িবৰ সময় নাই। চাওক, ফটোটো এইটোৱে হয়। কিবা কিবি দিছে আৰু কেমেৰাৰ বিষয়ে কিবা কিবি লিখিছে, এইবিলাক থাকক। এইটো ৱাৰেণ্টি কাৰ্ডত দিছে 2 years-ৰ। আৰু ইয়াতেতো কিবা লাভ হিষ্টৰী বা হিষ্টৰী কিবা লিখি দিছে, এইবিলাক আৰু পঢ়াৰ সময় নাই, এইবিলাক থাকক। আমাৰ মেইন বস্তুটো হ'ল কেমেৰা। তো সকলোৱে মানে আশা কৰি আছে কেমেৰাটো চাম, আমিও আশা কৰি আছোঁ। তো এয়া ওলাই গৈছে আপোনাৰ লেন্সখন। ইয়াতে চাওক, এইটো হ'ল ডাঙৰ লেন্সখন। তো 70 to 300 mm এইটো লিখা আছে। তো বহুত ভাল লেন্স হয় এইটো, বহুত দূৰৰ বস্তু এইটো ফ'কাছ কৰিব পাৰি। এইটো হ'ল আমাৰ
সৰু লেন্সখন আপোনাৰ যদি আপুনি একদম ওচৰতে থাকে তথাপি আপোনাক ফটোটো তুলিব পাৰিম বহুত দূৰলৈ লৈ এইটোৰ টো হ'ল 18 to 55 দেখা পাইছে তো এইটো ৱেবছাইটত ৰাখি দিছোঁ আৰু চাও কি কিবা কিবি দিছে ইয়াতে আপোনাৰ চাৰ্জাৰ দিছে আপোনাৰ বেটাৰী দিছে বহুত ভাল বেটাৰী হয় এইটো MS2 আছিল ইপিনে দিছে 1230 mAh বেটাৰী ভাল বেটাৰী হয় আৰু ওৱাটটো হ'ল 8.9 ওৱাট আৰু 7.2 ভল্ট নিকনৰ অৰিজিনেল বেটাৰী হয় ৰিচাৰ্জেবল ৰিচাৰ্জ কৰিব পাৰি এইটো ৰাখি দিছে এইপিনে এইটোতো চাগে আপোনালোকে জানে এইটো এনেকৈ লগাব লাগে এইটো পিনটো এনেকৈ লগালেই হ'ব থাকক এইপিনে ইয়াতে দিছে আপোনাৰ SD কাৰ্ড দিছে 16 GB Toshiba কোম্পানীৰ ভাল কোম্পানী হয় এইটো হ'ল কেমেৰা লগোৱা ফিতাখন এইটো কিবা কিবি কৰি লগাব লাগে আৰু কেমেৰাত এইটো ৰাখি দিছে এইপিনে তো সৰু বস্তুকেইটা আমি চালোঁ এতিয়া আমাৰ মেইন বস্তুটো লৈ আহিম এইটোৱে হ'ল আমাৰ কেমেৰা চাওক কি এটা সৰু কেমেৰা ইয়াৰ জৰিয়তে আমাৰ ফেচবুকত মানে ফটো আৰু হাজাৰ লাইক কেৱল এইটোৰে মানে দাদাগিৰি বুলি ক'ব পাৰি তো মডেলটো হ'ল 3400 তো চাওক নিকন বহুত ভাল কোম্পানী হয় এইটো বহুত ভাল কোম্পানী মানে এইটো অটো ফকাছ আছে তো আপোনাৰ মানে DSLR কেমেৰা হ'লেও মানে বহুতে মানে ফকাছ কৰিব নাজানে তো এইটোত আৰু কোনো প্ৰব্লেম নাই মানে অটো ফকাছ মাৰি দিলে মানে অটোমেটিকলি আপোনাৰ ফকাছ হৈ যাব কোনো টেনশ্যন নাই তো এতিয়া মই এইটো লগাই দেখাই আছোঁ লগাম বস্তুবিলাক এতিয়া আমি ডাঙৰ লেন্সখন লগাই আছোঁ তো কেপটো খুলি আছোঁ এইটো কেপটো হয় কেপটো খুলি এটা এইটোত অলপ টিপা মাৰিলে অলপ মানে এইটো খোল খাব আৰু লাগি গৈছে ইয়াতে ক্লিক কৰিলে আপোনাৰ ফটোটো উঠিব অফ অন সৰি এইটো অফ অন হ'ব তো সৰি মই বেটাৰীটো লগোৱাই নাই সৰি SD কাৰ্ডটো লগাই দিছোঁ অন কৰিলোঁ চাৰ্জ অলপ কম আছে বহুতেই কম আছে চাৰ্জটো দেখা পাইছে মাত্ৰ একটা এতিয়া এটা ফটো তুলি মই দেখাই আছোঁ এইটো কেপটো খুলিলোঁ ইয়াতে আপোনাৰ ফ্লাছটো আছে ইপিনে তো ফ্লাছ হয় ফটো এটা তুলি আছোঁ আমি তো মই কেইটামান ফটো তুলিছিলোঁ শ্বপিং মলত যাই ইয়াতে চাওক লাইটিংটো অলপ বেছি হৈছে এইকাৰণে
চাওক বহুত কেমেৰা আছে শ্বপিং মলৰ ভিতৰত মজাৰ ফটো হৈছে কিন্তু কেইটামান কেপচাৰ কৰিছিলোঁ তো এইটো আগতে তুলিছিলোঁ মই এতিয়া জুম ইন আৰু জুম আউটটো দেখাইছোঁ এইটো হ'ল জুম ইন আৰু এইটো হ'ল জুম আউট লেন্সখন মানে ওচৰলৈ আহিলে জুম আউট হৈ যায় আৰু ইয়াতে এইটো যে সন্মুখত দেখা পাইছে এইটো ব্লাৰ মিলোৱাৰ কাৰণে যিটোৰ কাৰণে আজি মানে ফেচবুক ইমান বিখ্যাত তো ফ্ৰেণ্ডছ এতিয়া তো সৰু লেন্সখন মই লগাই দেখুৱাম তো কেপটো খুলি আছোঁ লাগিছে তো কেপটো খুলি আছোঁ আৰু এটা কথা আপোনালোকে সদায় এইটো মনত ৰাখিব আৰু সাৱধান হৈ থাকিব যদি আপোনালোকে DSLR কিনে বা DSLR ইউজ কৰি থাকে কিন্তু সন্মুখত যিটো লেন্সখনৰ সন্মুখত যিটো এইটো দেখা পাইছে ইয়াতে কেতিয়াও হাত নলগাব ইয়াতে যদি মানে এইটো মানে কিবা আঁচ পৰিলে মানে আঁচ হ'ল মানে আপোনাৰ গ'ল 15,000 টকা মানে হৈ গ'ল আৰু কেমেৰা মানে হ'ল আপোনাৰ লেন্সখন বেয়া হ'লে আৰু কেমেৰাৰ কোনো কামেই নাই তো এইটো এই কথাটো সদায় মনত ৰাখিব তো ফ্ৰেণ্ডছ মানে মই নতুনকৈ মানে DSLR আনবক্সিং কৰিলোঁ কিবা হয়তো ইয়াতে মই পাহৰিও যাব পাৰোঁ বা আপোনালোকে মানে বহুত কথাই জানে যে সেইটো বিষয়ে কিয় নক'লে তো যদি মানে ইয়াত ভিডিঅ'টো মানে আপোনাৰ কিবা ৰৈ গৈছে আপোনাৰ জনাৰ কিবা ৰৈ গৈছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই তাৰ পিছত আপোনাৰ কমেণ্টৰ এনচাৰত দি দিম মানে সেই আপোনাৰ DSLR এইটো কিবা আপোনাৰ ডাউট থাকিলে এইটো সুধিব পাৰিব তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো গম পায় এই কেমেৰাখনৰ বিষয়ে আৰু যদি আপোনালোকে মোৰ এই চেনেলত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই এনেকুৱা নতুন টেকনিকেল ভিডিঅ' সদায় লৈ আহোঁ তো আজিলৈ ইমানেই থেংক ইউ